My dear viewers and learners, welcome. Namaskar. Class 6 নতুন গণিত এই কিতাপখন পাৰ্ট 2 কিতাপখনৰ কৰি চাওঁ হা 6.1 ইয়াৰ প্ৰথম কৰিছে যদি এটা আয়তৰ দৈৰ্ঘ্য আৰু প্ৰস্থক্ৰমে 60 cm আৰু 20 cm হয় তেন্তে আয়তটোৰ পৰিসীমা উলিওৱা আমাক দিছিলে আয়তটোৰ দৈৰ্ঘ্য দিছিলে 60 cm আৰু প্ৰস্থ দিছিলে 20 cm এতিয়া আয়তটোৰ পৰিসীমা ল'ব লাগে প্ৰথমে আমি জানিলো আয়তটো কেনেকৈ থাকে আয়তটো এইটো থাকে এইটো আয়তৰ পৰিসীমা মানে কি আমি জানো যে আয়তৰ বিপৰীত বাহুবোৰ সমান থাকে আৰু কোণবিলাক সমকোণ থাকে পৰিসীমা মানে কি এই যে চাৰি বাহুটো আছে এই চাৰিবাৰৰ দিকটো ল'ব লাগে সম্পূৰ্ণ দিকটো এইটো কয় পৰিসীমা তো আমি আয়তৰ পৰিসীমাৰ এটা সূত্ৰ জানো 2 পূৰণ দৈৰ্ঘ্য প্লাস প্ৰস্থ মানে 2 * l + b l মানে দৈৰ্ঘ্য b মানে প্ৰস্থ তেনেহ'লে কি হ'ল 2 লিখিলো আমাৰ জানো দিকটো কিমান দিয়া আছে 60 আৰু প্ৰস্থটো দিয়া আছিল 20 এটা 2 * 60 লগত 20 প্লাস কৰিলে আমি কিমান পাম 80 আদন হল 160 সেন্টিমিটার তার মানে আয়তটোৰ পৰিসীমা 160 সেন্টিমিটার পিছৰ 2 নম্বৰ প্ৰশ্নটো আছিল যদি আয়তাকৃতি মজিয়া এখনৰ পৰিসীমা 400 মিটাৰ আৰু ইয়াৰ দৈৰ্ঘ্য 150 মিটাৰ হয় তেন্তে মজিয়াখনৰ প্ৰস্থ নিৰ্ণয় কৰা ইয়াত আমাৰ আয়তখনৰ পৰিসীমাটো দিয়া আছে তাৰ মানে এই ধৰি লওক এইটো আয়তটো এই আয়তখনৰ পৰিসীমাটো দিয়া আছে পৰিসীমা মানে চাৰিবাৰ দিকটো দিয়া আছে পৰিসীমাটো দিয়া আছে আৰু ইয়াৰ দৈৰ্ঘ্যটো কিমান আছে 150 এইটো দিকটো কিমান আছে 150 আমাৰ এই প্ৰস্থটো উলিয়াব লাগে তাই আমি কি ধৰিলাম আমি ধৰিও কৰিব পাৰো বা আমি যদি ধৰি লোৱা ধৰা হল আয়তটোৰ প্ৰস্থটো যদি b বুলি ধৰিলো তেনেহলে আমি কি কৰিম আমি যদি এইদৰে ফৰ্মুলা লিখো আমি জানো যে আয়তৰ পৰিসীমা হতো কি 2 পূৰণ দিক প্লাস প্ৰস্থ তো সমান পৰিসীমাটো দিয়া আছে 400 মিটাৰ তেনেহলে আমি যদি এইদৰে কৰো 2 * আমাক দিকটো দিয়া আছে দিকটো কিমান আছিল 150 আমাৰ প্ৰস্থটো দিয়া নাই ব্ৰেডটো দিয়া নাই আমি এইটো যদি কৰো এটা আমি কি কৰিব পাৰো একেবাৰে এইদৰে কৰিব পাৰো 150 + b এইটো আমি যদি এইটো পূৰ্ণত আছে ইপিনে হৰণত হ'ব তো 400 আমি কি কৰিম 2 ৰে হৰণ কৰি দিম কিমান পাম 200 পাই যাম এটা আমি কি কৰিলো আমাৰ b ৰ মানটো ওলাব হৈছে b = এইপিনে প্লাসত আছে এইপিনে আহিলে মাইনাস হ'ব ইয়াত 200 আছিল এটা প্লাস আছে এইপিনে গলে মাইনাস দেখোন তেতে কি b ৰ মানটো কিমান পালো আমি 200 ৰ পৰা 150 গলে 50 তাৰ মানে ইয়াৰ বা আয়তটোৰ প্ৰস্থ কিমান পালো আমি আয়তীয় মজিয়াখনৰ প্ৰস্থ কিমান পালো 50 মিটাৰ 3 নম্বৰ প্ৰশ্ন আছিল এখন আয়তাকৃতি উদ্যানৰ দিক 200 মিটাৰ আৰু প্ৰস্থ 150 মিটাৰ ইয়াৰ চাৰিওফালে বেৰ দিলে প্ৰতি মিটাৰত 20 টকা হাৰত কিমান খৰচ হ'ব আমি যদি উদ্যানটো এইদৰে আমি ভাবি লওঁ এইটো উদ্যানটো এই উদ্যানখন যেহেতু এটা আয়তাকৃতি এই উদ্যানখনৰ আমাক দিকটো দিছে কিমান 200 মিটাৰ আৰু প্ৰস্থটো কিমান দিছে 150 মিটাৰ ইয়াৰ চাৰিওফালে বেৰ দিবলৈ কি আমি বেৰ দিবলৈ প্ৰথমে এইটো এই চাৰিওফালে যদি আমি বেৰ দিওঁ এইটো কি উলিয়াব লাগিব পৰিসীমা উলিয়াব লাগিব তো আমি কি কৰিম এইটো লিখিলো আয়তাকৃতি উদ্যানৰ দিকটো দি আছিল 200 মিটাৰ ইয়াৰ প্ৰস্থটো দি আছিল 150 মিটাৰ তা আয়তাকৃতি উদ্যানখনৰ পৰিসীমাৰ সূত্ৰটো জানো 2 পূৰণ দিক প্লাস প্ৰস্থ তো 2 লিখিলো পূৰণ দিকটো কিমান পালো আমি 200
আৰু প্ৰস্থটো কিমান আছিলে 150 তেতিয়া আমি যদি কৰি দিওঁ অংকটো 2 ইনটু 200 লগত 150 যোগ কৰিলে 200 350 350 ক 2 ৰে পূৰণ কৰিলে কিমান পাম 700 তাৰমানে আয়তাকৃতি উদ্যানখনৰ পৰিসীমা আমি কিমান পালো 700 মিটাৰ আকৌ আমাক দিছে প্ৰতি মিটাৰত 20 টকা খৰচ হয় প্ৰতি মিটাৰ মানে কি তাৰমানে 1 মিটাৰত 20 টকা তে 1 মিটাৰৰ বেৰ দিওঁতে খৰচ হয় কিমান 20 টকা এতেকে আমি কিমান পালো পৰিমাণটো 700 তাৰমানে 700 মিটাৰ বেৰ দিওঁতে খৰচ হ'ব কিমান 700 পূৰণ 20 আমি যদি পূৰণ কৰি কিমান পাম 7 দুগুণ 14 1 2 3 টা 1 2 3 তাৰমানে কিমান টকা লাগিব 14000 টকা 4 নম্বৰ হৈছে খালী ঠাই পূৰ কৰা এটা বৰ্গৰ পৰিসীমা 16 সেন্টিমিটাৰ বৰ্গটোৰ এটা বাহুৰ দিক দৈৰ্ঘ্য কিমান হ'ব বৰ্গ কেনেকৈ থাকে বৰ্গ মানে কি বৰ্গ হল এইদৰে থাকিব বৰ্গ তাৰ মানে কি বৰ্গৰ কি থাকে দিক প্ৰস্থ বল মানে সমান থাকিব মানে তাৰ দিকটো যিমান বলটো সিমান থাকিব যদি এটো যদি 2 হয় এটোও 2 হ'ব এটোও 2 সেন্টিমিটাৰ এটোও 2 সেন্টিমিটাৰ তোমাৰ সমান থাকে এটো হল বৰ্গ এটা বৰ্গৰ পৰিসীমাৰ সূত্ৰটো কি আমি যেহেতু চাৰিটা বাহু সমান থাকে এখানে বৰ্গৰ পৰিসীমাটো কি 4 ইনটু বাহু লিখি লৈ গল কেনে এডাল বাহু মাপ জানিলে হৈ গল কেনে সমান থাকে সব 4 ইনটু বাহু কিন্তু ইয়াত দিছে এটা বাহুৰ পৰিসীমা এটা বৰ্গৰ পৰিসীমা 16 সেন্টিমিটাৰ বৰ্গটোৰ এটা বাহুৰ দিক ওলাইছে এটা বাহুৰ দিক কিমান হ'ব পৰিসীমাটো আমাক দিছে 4 দিছে তেনলে আমি কি কৰিম এই 16 ক আমি যদি 4 ৰে হৰণ কৰি দিতে পাই যাম তো 16 ক 4 হৰণ কৰি 4 পাম তাহলে বৰ্গটোৰ এটা বাহুৰ দিক কিমান হ'ব 4 সেন্টিমিটাৰ 2 নম্বৰ হৈছে এটা আয়তৰ পৰিসীমা 18 সেন্টিমিটাৰ আয়তটোৰ প্ৰস্থ 3 সেন্টিমিটাৰ দিক কিমান হ'ব তা আমি এটো কৰিব লাগিব আমি শৰ্টকাটতো কৰিব পাৰো আমি আয়তৰ পৰিসীমা সূত্র জানো 2 পূৰণ দিক প্লাস প্ৰস্থ সমান সমান পৰিসীমা তো পৰিসীমাটো আমাক দিয়া আছে ইয়াত 18 সেন্টিমিটাৰ তেনে 2 পূৰণ আৰু কি দিয়া আছিল আমাৰ আয়তটোৰ প্ৰস্থ দিয়া আছিল দৈৰ্ঘ্য উলিয়াব লাগে প্ৰস্থটো আছিল 3 সেন্টিমিটাৰ তো আমি কি কৰিম এদৰে কৰিব পাৰো তো আমি কি কৰিম l + 3 মানে দৈৰ্ঘ্য প্লাস এটোতে প্ৰস্থটো দিয়া আছে 3 আমি কৰি দুইটো যেহেতু পূৰণতে যাইপিনে হৰণ কৰিলে 18 হৰণ কৰিলে আমি কিমান পাম 9 পাম তেতাকে দৈৰ্ঘ্য কিন্তু এপিনে প্লাস আছে 3 টো এপিনে গলে মাইনাস হ'ব তাৰমানে কিমান পালো আমি 9 ৰ পৰা 3 গলে 6 সেন্টিমিটাৰ তেনেহলে আমি দিকটো কিমান পালো 6 সেন্টিমিটাৰ পিছৰটো এটা ত্ৰিভুজৰ তিনিটা বাহুৰ দৈৰ্ঘ্য ক্ৰমে 3 সেন্টিমিটাৰ 4 সেন্টিমিটাৰ আৰু 5 সেন্টিমিটাৰ ত্ৰিভুজটোৰ পৰিসীমা ত্ৰিভুজটো আমি যদি ত্ৰিভুজটো এটা ধৰি ললো ত্ৰিভুজ তিনিটা বাহুৱে আগৰা ক্ষেত্ৰ কি বুলি কয় ত্ৰিভুজ তা আমি এই ত্ৰিভুজটোৰ এটাল বাহু ধৰিলো 3 সেন্টিমিটাৰ এটো ধৰিলো 4 সেন্টিমিটাৰ এটো ধৰিলো 5 সেন্টিমিটাৰ পৰিসীমা মানে কি এই যে বাহুডাল আছে এই বাহুডাল আছে আৰু এই বাহুডাল আছে এই তিনিডাল বাহুৰ যোগফল হ'ল পৰিসীমা তাৰ যোগ কৰিলে গল 3 যোগ 4 যোগ 5 কিমান পাম আমি 5 4 3 7 হাতে পাছে 12 কিমান পাম আমি 12 তুমি কি লিখি দিবা 12 সেন্টিমিটার My dear viewers and learners আজি এই ভিডিওটোত প্ৰশ্ন নং 4 লৈকে সমাধান কৰি দিয়া হ'ল পৰৱৰ্তী ভিডিওত 5 নম্বৰৰ পৰা বুজাবলৈ চেষ্টা কৰা হ'ব Thank you so much